ৰৈ ৰৈ বিনালে জুবিনদাৰ সপোনৰ শেষ লাষ্ট মুভি যেটো মুভি অনলি আমাৰ অসমৰ মানুহ নহয় গোটেই ভাৰতবৰ্ষৰ মানুহে চাইছে যেটো মুভি অসমীয়া ভাৰ্জন হিন্দী ভাৰ্জন তামিল ভাৰ্জন সকলো ভাৰ্জন বাংলা ভাৰ্জনতো ৰিলিজ হৈছে তো মই আজি হেই ৰৈ ৰৈ সিনেমা যেটো নেকি আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিনদাৰ সপোন আছিল হেই ফিল্মটো সম্পৰ্কে অলপ আপোনালোকৰ লগত মই আলোচনা কৰিম আৰু তাৰ কিছু ৰিভিউ সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিম হেই মুভিটোত আমাৰ জুবিনদাই বেসিক্যালি প্ৰকাশ কৰিছে যদি আপোনালোকে চাই আপোনালোকে গম পাব যে হেই মুভিটোত বেছিভাগ আমাৰ জুবিনদাই প্ৰাকৃতিক সৌন্দৰ্যক মেনশন কৰি দেখাইছে বাৰে যে প্ৰাকৃতিয়ে আমাক বনাইছে হেই প্ৰাকৃতিক আমাক মনত পেলাব লাগিব হেই প্ৰাকৃতিক আমাক ৰেসপেক্ট দিব লাগিব নহলে হেই প্ৰাকৃতিয়ে এদিনা আমাক লৈ যাব আমাৰ একো নাই টকা পইচা ধন সম্পত্তি একো নাই জাস্ট আমাৰ প্ৰাকৃতিক ভাল পাবলৈ শিকিব লাগিব যাৰ বাবে আজি যদি আপুনি জুবিনদাৰ কৰ্ম চাই দিতে হলে আপুনি দেখা পাব যে আমাৰ জুবিনদাই কিমান প্ৰাকৃতিক ভাল পাইছিল গছ গছনি পশু পাখি যি জীৱ মানুহ সবকে প্ৰাকৃতিয়ে যি সৃষ্টি কৰিছিল অৰ্থাৎ প্ৰাকৃতিক সৃষ্টক বহুত ভাল পাইছিল ইয়াৰ লগতে মই আপোনালোকক আৰু এটা কথা কওঁ যে এই মুভিটো একশন মুভি নহয় ৰৈ ৰৈ বিনালে যি জুবিনদাৰ মুভি ফিল্ম সিনেমা ছবি সেই ছবিটো একশন মুভি নহয় এই মুভিটো হৈছে এটা বাস্তৱ জীৱনত গঢ়ি তুলিছে সেই মুভিটোৰ জৰিয়তে গতিকে যিসকলে একশন মুভি চাই সেইসকলৰ বাবে সেই মুভিটো নহয় সেই মুভিটো আপোনালোকে পৰিয়াল সকলোৰ সৈতে মুভিটো চাব পাৰিব সেই মুভিটোত কেইবাটাও সিন দেখুওৱা হৈছে ইয়াৰ লগতে আৰু এটা সিন দেখাইছে যি সিনটো হৈছে যে লাভ ষ্টৰী তাত ইমান ধুনীয়াকৈ লাভ ষ্টৰীটো প্ৰকাশ কৰিছে মিউজিকবোৰ ইমান ধুনীয়াকৈ ডাইৰেকশ্যন কৰিছে যি মুভিটো চালে আপুনি এবাৰ হাঁহিব এক সময়ত ধেমিলে লাগিব কিন্তু জুবিনদাৰ কথা মনত পৰিলে চকু দি টপটপি পানী ওলাব আপোনাৰ কাৰণ জুবিনদাৰ যি আবেগিক মুহূৰ্তসমূহ সিনেমাত দেখুওৱা হয় সেই মুহূৰ্ত চালে জুবিনদাৰ কথা স্মৰণ কৰিলে চকু দি এনে পানী ওলাই থাকে দুই নম্বৰ কথা যে ছবিটোত দেখুওৱা হৈছে যে নিজৰ টেলেন্টটো দেখুৱাব পাৰি আমি কেনেকৈ এই যি নৃত্য শিল্পী কক যি গানৰ প্ৰতি কক ডান্সৰ প্ৰতি কক এই সমূহ টেলেন্ট কেনেকৈ দেখুৱাব পাৰি আৰু তাৰ বাবে কি সুযোগ দিব লাগে মানুহক আৰু সদায় মানুহৰ লগত মিলিজুলি থাকিব লাগে কেতিয়াও ফ্যান ক্লাব তথা কেতিয়াও দুখীয়া মানুহক হিংসা কৰিব নালাগে এটা গানে গাইছিল যে মানুহৰ ভাবে কিয়নো অকনো নেভাবে তাৰ মানে আজি আমাক যদি আল্লাহ বা ভগৱানে বা ওপৰৰ সৃষ্টিকৰ্তাই যদি আমাক কিবা দিছে সেইটো দি আমি যাতে বেলেগক চলাই লৈ যাব পাৰি হেয়া চিন্তা কৰি জুবিনদাই সেই মুভিটো বনাইছিল তো মুভিটো খুবেই অসাম একদম অতুলনীয় মুভি এনেকুৱা মুভি অসমত দুবাৰ আৰু হয় না নাই এয়া মোৰ সন্দেহ আছে তো মুভিটো বহুত ধুনীয়া বহুত ভাল আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে আপোনালোক এবাৰ হলো 100 টকা এটা নষ্ট কৰি হলো আপুনি মুভিটো চাব যাব কাৰণ আজিকালি 100 টকা একোই নহয় 100 টকাৰ দামৰ এটা টিকেট হলো লৈ পিনে আপুনি যিমানে দুখীয়া নহওক কি আপুনি মুভিটো চাবলৈ যাব এনেকুৱাটো কিছুমান মানুহ আছে যিসকলে গোটেই হলটো বুক কৰি ফেনক দি দিছে তো আপোনালোকে এবাৰ না এবাৰ মুভিটো চাব জয় আহম জয় জুবিনদা